নমস্কাৰ, কি খবৰ সকলোৰে? ভালে আছেনে? আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে আছে। আৰু আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। মই প্ৰায় এইটো চেনেলত প্ৰায় শ্বৰ্টছ ভিডিঅ' দিছিলোঁ, কিন্তু দুটা ইয়াৰ আগত মই লং ভিডিঅ' দিছিলোঁ। তাত সিমান এটা মই আপোনালোকৰ সঁহাৰি পোৱা নাই। ত' যাৰ তালৈ ভিডিঅ'বোৰ যায় চাব অনুগ্ৰহ কৰি, আৰু আপোনালোকে এটা চেনেলটো ছাবস্ক্ৰাইব কৰিব, এটা লাইক কৰিব। মই এই চেনেলটো মানে কিহৰ কাৰণে খুলিছোঁ জানে? এই চেনেলটোৰ জৰিয়তে যদি মোৰ এনেকুৱা এটা মানে পৰিয়াল হৈ যায়, এনেকুৱা এটা ফেমিলি হৈ যায় ইউটিউবত, য'ৰ পৰা ধৰক মই মোৰ এডচেন্সৰ জৰিয়তে যদি মোৰ ইনকাম এটা ভাল হয়, মই সমাজৰ কাৰণে কিছু কাম কৰিব খোজোঁ। সমাজৰ কাৰণে ধৰক যেনেকৈ দুখীয়া দৰিদ্ৰ নিচলা মানুহ, এতিয়া ধৰক কোনোবাই ঘৰ পোৱা নাই, তেওঁলোকক এটা ঘৰ মই বনাই দিব খোজোঁ। তেনেকুৱা ওচৰে পাজৰে বহুত মানুহ আছে দেখিছোঁ, যিবোৰ মানুহে মানে ঘৰ পাবলগীয়া হয়, তেওঁলোকে ঘৰবোৰ নাপায়। চৰকাৰী সাহায্য, চৰকাৰী অনুদান বা চৰকাৰী যি আৱাস যোজনা ঘৰ সেইবোৰ নাপায়, কিন্তু যিবিলাক মানুহে পাব নালাগে সেইবিলাকে পায়। যিবিলাক মানুহে অৰুণোদয় পাব নালাগে সেইখিনিয়ে পায়, যিবিলাকে সঁচাকৈ অৰুণোদয়ৰ যোগ্য সেইখিনি নাপায়। তো তেনেকুৱা বহুত ধৰণৰ আঁচনি, অকল মই বিজেপি চৰকাৰখনৰ কথা কোৱা নাই, আগতো এনেকুৱা কিছুমান বস্তু আমি দেখি ডাঙৰ হৈছোঁ। মানে আমি যোনবোৰ বস্তু ধৰক পাব লাগে আমি নাপাওঁ, যোনে ধৰক পাব নালাগে তেওঁ পায়, বস্তুবিলাক তেনেকুৱা ধৰণৰ। গতিকে বস্তুবিলাক অকল চৰকাৰৰ যে দায়িত্ব সেইটো নহয়। কোনোবা যদি ধনৱান ব্যক্তি থাকে, কোনোবা যদি অকণমান ধৰক টকা পইচাৰ সবল হয়, তেওঁলোকেও সমাজৰ সেই মানুহখিনিৰ কাৰণে কিছু কাম কৰাত আগভাগ ল'ব পাৰে। তাৰ ফলত আমাৰ সমাজৰ মাজত যিটো সামঞ্জস্য, আমাৰ যিটো সমাজ ব্যৱস্থা বা সেই মানুহখিনিয়ে সেই বৰষুণ নপৰা চালিৰ তলত থাকিবলৈ যিকণ সুখ পাব, সেই সুখখনে আপোনাক এটা আশীৰ্বাদ দিয়ে। গতিকে এইখিনি বহুত কথা ক'বলগীয়া থাকে, বহুত বস্তু চিন্তা কৰিবলগীয়া থাকে। অকল এটা ইউটিউব চেনেল খুলি ল'লে যে এনেকুৱা নহয় অকল মোৰ কাৰণে ৰেভিনিউ জেনেৰেট কৰিম, মোৰ পৰিয়ালৰ কথাই ভাবিম, মোৰ ঘৰখনৰ কথাই ভাবিম, বা মোৰ উঠি অহা প্ৰজন্মটোৰ কাৰণে মই ৱেলথি কৰি থৈ যাম, এটা বিজনেছ খুলিম, সেইবোৰ নহয়। আচলতে সমাজৰ প্ৰতিও দায়িত্ব থাকে, যিহেতু সেই মানুহখিনিয়ে আপোনাক চাই পেলাই আপোনাক সেই প্লেটফৰ্মটো দিয়ে, যিটো প্লেটফৰ্মৰ পৰা আপুনি আহৰণ কৰিব পাৰে, ইনকাম কৰিব পাৰে। গতিকে সেই মানুহখিনিৰ কথা চিন্তা কৰা যথেষ্ট প্ৰয়োজন। আৰু ছ'চিয়েল মিডিয়া বস্তুটো আচলতে এনেকুৱা, এই সজাগতামূলক বস্তু হ'ব লাগে ইয়াত। এতিয়া ধৰক সেই গাইজ আজি মই অমুকলৈ গৈ আছোঁ, চাওক মোৰ পিছফালে অমুক তমুক বস্তু, এইবিলাক দেখুৱাতকৈ কিছুমান গঠনমূলক সজাগতামূলক কাম কৰিব লাগে, যিবিলাক কামৰ ফলত মানুহে ধৰক বস্তুবিলাক জানে, বস্তুবিলাক গম পায়। যিদৰে ডকুমেণ্টাৰী চেনেলত অকল ডকুমেণ্টাৰীয়ে হয়, কিন্তু তাত ধৰক সেই বস্তুবিলাক ক্লিয়াৰলি কোৱা নাযায়, তাত জাষ্ট এক্সপ্লেইন কৰে। এতিয়া ধৰক ব্লগ এটাত অমুকত গৈ আছোঁ কেনেকৈ, সেইখিনিয়ে কয়, কিন্তু ক'ৰ পৰা কি পৰ্যায়লৈ কেনেকৈ কি হ'ল সেইবোৰ নকয়। গতিকে গঠনমূলক হ'ব লাগে। আজিৰ পৰা হিষ্ট্ৰীত কি হ'ল সেই বস্তুটো আমি ইমান এক্সপ্লেইন কৰাতকৈ ইয়াৰ পৰা আমি কি কৰিব পাৰিম সেইটো বস্তুৱে চিন্তা কৰিব লাগে। কাৰণ চাওক, এতিয়া যদি আমি সদায় ভাৰতক পাকিস্তানৰ লগত কম্পেয়াৰ কৰোঁ, ঠিক আছে, কিন্তু ভাৰতক যদি আমি চাইনাৰ লগত কম্পেয়াৰ কৰিলে আজি চাইনাৰ ইকনমিৰ লগত আমাৰ ভাৰতৰ ইকনমি প্ৰায় একেধৰণে থাকিব লাগে। কিন্তু আমি জাষ্ট বিকজ পাকিস্তানক কম্পেয়াৰ কৰি আমি সুখী হৈ থাকোঁ, সেইকাৰণে আমাৰ ইকনমি বৰ্তমান ডাউন হৈ আছে। সেইকাৰণে কওঁ বস্তুবিলাক গঠনমূলক হ'ব লাগে, সময় চেঞ্জ হ'ব লাগে। আমি ইতিহাসো জানিব লাগে, কিন্তু এইটো নহয় যে ইতিহাস জানি পেলাই যে আমি ইতিহাসতে থাকি যাম সেইটো নহয়। আমি ভৱিষ্যতৰ কথাও চিন্তা কৰিব লাগে। বৰ্তমান AI বা কিবা কিবি ঢেৰ টেকন'লজি আছে, সেইবিলাকত গুৰুত্ব দিব লাগে। গতিকে কথা ক'বলৈ বহুত থাকে, আৰু যিহেতু নতুন চেনেল, আপোনালোকে মোক চিনি নাপায়, গতিকে মইনো কিনো ক'ম। গতিকে আপোনালোকে যদি চেনেলটো প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰিব, এটা লাইক কৰিব। মই আপোনালোকক ক'লেই মই চেনেলটোৰ মটিভ কি, আৰু মই সেইধৰণে কাম কৰি যাম। এই ভিডিঅ'টো মোৰ লেণ্ডমাৰ্ক এটা ভিডিঅ' হ'ব। এই ভিডিঅ'টো আপোনালোকে চাই পেলাই মোক অকণ সঁহাৰি জনাব। আৰু মই কথা দিলোঁ এই ভিডিঅ'টোত যিখিনি কথা কৈছোঁ মই সেই আখৰে আখৰে পালন কৰিম, আৰু সমাজৰ প্ৰতি সদায় দায়বদ্ধ হ'ম, আৰু দায়িত্বখিনি পালন কৰিম সমাজৰ প্ৰতি থকা, আৰু কষ্ট কৰিম সমাজৰ কাৰণে যাতে কাম কৰিব পাৰোঁ। সেই হেতুকে এই চেনেলটোৰ কামবিলাক মই এনেকৈ নিয়াৰিকৈ চলাই যাম। আপোনালোকে যদি মোক সমৰ্থন কৰিব বিচাৰে, ছাপোৰ্ট কৰিব বিচাৰে, তেনেহ'লে এটা লাইক কৰি ছাবস্ক্ৰাইব কৰিব, এটা ধুনীয়া কমেণ্ট কৰিব নাপাহৰিব। তেনেহ'লে লগ পাম আৰু এটা নতুন ভিডিঅ'ত। ধন্যবাদ।